ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো এই ৰাশিফল ভিডিঅ'টো হৈছে 2025 চনৰ আজি মাৰ্চ মাহৰ 1 তাৰিখ আজি বাৰ হ'ব শনিবাৰ আজি বিশেষ দিনটোলৈ আগবাঢ়িছো আজি তিথি হ'ব শুক্লা দ্বিতীয় তিথি আজি নক্ষত্ৰ হ'ব পূব ভাদ্ৰপদ নক্ষত্ৰ আজি যোগ হ'ব খাদ্য যোগ আজি জন্ম ৰাশি হ'ব কুম্ভ ৰাশি তাৰ পিছতে মীন ৰাশি আৰম্ভ হ'ব 5:59 পিছত আজি সূৰ্য উদয় হ'ব 5:51 সূৰ্যাস্ত সম হ'ব 5:20 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কিতানলৈ আগবাঢ়িছো ৰাশিফল কিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে সময় মূল্য বুজিব লাগিব আৰু সংগঠিত হৈ থাকক আপোনালোকে যিমানখিনি পায় সেই সময়খিনি এটা ভাল কামত ইউজ কৰক ব্যৱহাৰ কৰক নিশ্চয়কৈ আপোনালোকে আগবাঢ়ি যাব পাৰিব আজি কৈছে যে আপোনালোকৰ কামবোৰ সহজে হৈ যাব কিন্তু আপোনালোকৰ মনোযোগ লাগিব মানসিক চাপৰ পৰা অলপ সকাহ পাব ৰিসেন্টলি যদি আপোনালোকৰ কিছু চিন্তা মানসিক টেনচনত আছিল সেই ধৰণৰ চিন্তা বা সমস্যাৰ পৰা কিছু পৰিমাণৰ হলো আপোনালোকে অলপ ফ্ৰী অনুভৱ কৰিব বুলি কৈছে চিন্তাবোৰ অলপ কমিব যদি আপোনালোকৰ ঘৰ বাৰী নিৰ্মাণৰ কাম বন্ধ হৈ আছিল পেন্ডিং হৈছিল তেন্তে পুনৰ আৰম্ভ কৰাৰ বাবে সময় অনুকূল বুলি কৈছে আজি ধ্যান ৰাখক দিনটোৰ প্ৰথম ভাগত এলাহক আপোনালোকে আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব কেতিয়াও মনত এলাহ ভাবু নাৰিব কৰ্ম কৰি যাওক এলাহে কামবোৰ পিছুৱাই দিব গতিকে লেজিনেছবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগিব আজি এই সময়ত সময়মতে কামবোৰ সম্পূৰ্ণ নকৰিলে আপোনালোকৰ মেজাজ নষ্ট হ'ব পাৰে মানুহে আপোনালোকৰ যেটো আপোনালোকৰ ওপৰত বিশ্বাস সেই বিশ্বাসখিনিও কিছু কমিব বুলি কৈছে গতিকে এলাহৰ বাবে কিছুমান কাম পিছুৱাই নিদিব কামবোৰ সম্পূৰ্ণ কৰিহে এৰক বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে বৰ্তমান সময়ত যিসকল ছাত্ৰ-ছাত্ৰী আছে শিক্ষাৰ্থীসকল আছে বিশেষকৈ পঢ়া-শুনাৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগে বুলি কৈছে আজি আধ্যাত্মিকতা আৰু ধ্যানত কিছু সময় কটাওক মানসিক শান্তি নিশ্চয়কৈ পাব মনটো ফৰকাল লাগিব ব্যৱসায়ৰ সৈতে জড়িত সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব যেটো লাভজনক হ'ব যিকোনো মানুহৰ লগত লেনদেন কৰাৰ সময়ত কিয়া টকা পইচা লেনদেনে হওক কথা বতৰাই হওক কিছুমান সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰতে হওক গতিকে অতি সাৱধান হওক বুলি কৈছে আজি বজাৰত আবদ্ধ হৈ থকা ধন কিছু আপোনালোকে লাভ কৰিব পাৰে পাবলগীয়া ধন পাব পাৰে চাকৰিত ব্যস্ত থাকিব বুলি কৈছে আজি পৰিয়ালৰ সদস্যৰ মাজত সমন্বয় থাকিলে ঘৰখনত সুখ আৰু শান্তি অনুশাসন বজাই ৰাখিব পাৰিব বন্ধু-বান্ধৱীৰ সৈতে একত্ৰিত হোৱাৰ সম্ভাৱনা আজি বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত ডায়াবেটিছ আৰু ৰক্তচাপৰ পৰীক্ষা কৰক যিসকলৰ অলপ সমস্যা আছে অসাৱধানতাৰ বাবে আপোনালোকৰ অলপ অসুবিধা বাঢ়িব পাৰে আজি আপোনালোকৰ সময়ৰ সৎ ব্যৱহাৰ কৰিবলৈ শিকক বাকি থকা কামবোৰ সম্পূৰ্ণ কৰাৰ সময় আহি পৰিছে আজি পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ কৰি অলপ আনন্দ লাভ কৰিব বুলি কৈছে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব যুৱক যুৱতীসকলে বিশেষকৈ হাঁহি ধেমালি বিশেষকৈ বেছি সময় কটাব নালাগে আজি ব্যক্তিগত কামত মনোনিৱেশ কৰক ভুল বুজাবুজিৰ বাবে আজি ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ লগত বিসংগতি হ'ব পাৰে কিবা এটা তৰ্ক পেচাল হ'ব পাৰে ভুল বুজাবুজি মিষ্টেকৰ বাবে বিশেষকৈ অলপ সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখক খঙৰ পৰিৱৰ্তে এইখিনি ক্ষেত্ৰত ধৈৰ্য আৰু সংযমেৰে আপোনালোকে পৰিস্থিতিখিনি চম্ভালিবৰ বাবে চেষ্টা কৰক আজি ব্যৱসায়ত চলি থকা সমস্যাবোৰ কিছু পৰিমাণৰ হলো হ্ৰাস পাব অৰ্থাৎ সমাধান হ'ব চাকৰি বা ব্যৱসায়িক পৰিকল্পনাৰ ওপৰত কাম কৰা হ'ব বুলি কৈছে আজি পৰিকল্পনাৰ বিষয় নিজৰ প্লেনিঙৰ বিষয় অধিক আপোনালোকে আলোচনা কৰিব লাগিব চিন্তা কৰি আগবাঢ়ি যাব লাগিব বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব কৰ্ম সংস্থাপনৰ বাবে চেষ্টা কৰা কিবা এটা কামৰ বাবে বহুত দিনৰ পৰা চেষ্টা কৰিছিল ট্ৰাই কৰিছিল সেই ধৰণৰ মানুহখিনিৰ কিছু সমস্যা সমাধান হোৱাৰ সম্ভাৱনা আছে স্বামী-স্ত্ৰীৰ সম্পৰ্ক ভাল হ'ব প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হৈ পৰিব বুলি কৈছে দিনটোৰ শেষৰ ফাললৈ কিছু লোকৰ গাঁঠিৰ বিষ হ'ব পাৰে পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰক আৰু গেষ্ট্ৰিক বস্তু পৰিহাৰ কৰক গতিকে ধ্যান ৰাখক শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক বৃষ ৰাশি আজিৰ মিশ্ৰিত প্ৰভাৱ থকাৰ দিন হ'ব প্ৰতিটো পৰিস্থিতিত যেনেকুৱা ধৰণৰ সিচুৱেশ্যন নহওক প্ৰতিটো পৰিস্থিতিত সমন্বয় বজাই ৰাখিব মিলাপ্ৰীতি ভাৱ ৰাখিব কোনো আত্মীয় বা বন্ধুক তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় কৰিলে আপুনি সুখী অনুভৱ কৰিব বুলি কৈছে যদি আপোনালোকৰ আত্মীয় বা কোনো মিতি কুটুমৰ মানুহ বা পৰিয়ালৰ কোনো সদস্যৰ
কিবা যদি সমস্যাত পৰি আছে বা আপোনালোকৰ পৰা কিবা এটা যদি সহায় বিচাৰে হেল্প বিচাৰে আপুনি যেতিয়া সহায় কৰিব সাধ্য অনুসৰি আপুনি মানসিক শান্তি লাভ কৰিব সুখী অনুভৱ কৰিব বুলি কৈছে পৰিয়ালৰ সৈতে সময় কটালে আপুনি সতেজ অনুভৱ কৰিব আৰু নিজকে এটা ষ্ট্ৰং অনুভৱ কৰিব বুলি কৈছে বিশেষকৈ এটা শক্তিশালী মন আপোনালোকৰ গঢ়ি উঠিব গতিকে সকলোৰে লগত মিলাপ্ৰীতি ৰাখিব ঘৰৰ মানুহখিনিয়ে বিপদত সহায় কৰিব গতিকে সেইখিনি বুজিব গতিকে ধ্যান ৰাখক বৰ্তমান সময়ত নিৰ্দিষ্ট কামৰ বাবে এটা সঠিক ৰূপৰেখা বনাই লওক কেনেকৈ কামবোৰ কৰিব কেনেকৈ পৰিচালনা কৰিব তাৰ আপোনালোকে ৰূপৰেখাখিনি বনাই ল'লে ভাল হ'ব নিজৰ সামৰ্থ্যৰ ওপৰত আস্থা ৰাখক নিজৰ ওপৰত বিশ্বাস ৰাখক যে আপুনি কিবা কৰিব পাৰে কনফিডেন্স লাগিব আনৰ প্ৰভাৱত আহি আপুনি কিন্তু নিজৰ ক্ষতি কৰিব পাৰে গতিকে বেলেগৰ বা আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত যিকোনো কাম তৎক্ষণাত কৰিব নালাগে নিজৰে লষ্ট হ'ব পাৰে ক্ষতি হ'ব পাৰে আজি ৰিস্কি কাম একেবাৰে নকৰিব ৰিস্ক আছে কামটো দেখিছে অলপ সমস্যা হ'ব পাৰে তৎক্ষণাত নকৰিব টকা পইচা আবদ্ধ হৈ পৰিব পাৰে কিছু ক্ষেত্ৰত আজি ব্যৱসায় ক্ষেত্ৰত নতুন কাম আৰম্ভ কৰাৰ আগতে সকলো দিশৰ পৰা চিন্তা কৰক আজি জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ সন্মতি নিশ্চিতভাৱে লওক বুলি কৈছে কিবা এটা কামৰ ক্ষেত্ৰত কিবা এটা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতে হওক আইনী আৰু বিনিয়োগ সম্পৰ্কৰ জটিলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিছু লোকে বহুজাতিক কোম্পানীত কাম কৰাৰ লোকসকলে অত্যধিক কামৰ বাবে অলপ প্ৰব্লেম ফেচ কৰিব লগা হ'ব পাৰে বা অসুবিধা পাব পাৰে বুলি কৈছে কিন্তু হতাশ নহ'ব পৰিস্থিতি অনুসৰি সেইখিনি আপোনালোকে চম্ভালিব পাৰিব বৈবাহিক জীৱন ভাল হ'ব বিশেষকৈ আজিৰ দিনটোত প্ৰেমৰ সম্পৰ্কত আনুগত্যশীল হওক বুলি কৈছে ইজনে সিজনৰ অনুভৱক সন্মান কৰক দিনটোৰ প্ৰথম ভাগত গাঁঠিৰ বিষ হ'ব পাৰে গেছ এচিডিটিৰ সমস্যাৰ পৰা সকাহ পাবলৈ দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস আপোনালোকে বজাই ৰাখক খোৱা বোৱাৰ টাইম টেবুল মেইনটেইন কৰক আপোনালোকৰ জনসংযোগৰ জনপ্ৰিয়তা আজি আৰু পৰিসৰ বৃদ্ধি পাব বুলি কৈছে জনপ্ৰিয়তা আৰু পৰিসৰ বৃদ্ধি পাব ৰাজনৈতিক আৰু সামাজিক কাম-কাজত উপস্থিত থাকিব লাগে তেতিয়া দুটা কথা জানিব পাৰিব শিকিব পাৰিব আৰু সমাজত হৈ থকা কিছুমান কথাও আপোনালোকে উপলব্ধি কৰি আগবাঢ়ি যাব পাৰিব আজি ঘৰুৱাৰ ব্যৱস্থাৰ লগত জড়িত গুৰুত্বপূৰ্ণ কামো আজিৰ দিনটোত কৰিব পাৰিব অনলাইন শ্বপিং আদি কৰিও কিছু লোকে সময় কটাব যদি মাটিৰ বাৰী লৈ কিবা এটা বিবাদ চলি আছে তৰ্ক পেচাল হৈছে সমস্যা হৈছে তেন্তে সমাধানৰ বাবে সঠিক সময়লৈ অপেক্ষা কৰিব লাগিব কিছু ক্ষেত্ৰত বন্ধু বা আত্মীয়ৰ লগত ভুল বুজাবুজিৰ বাবে আজিৰ দিনটোত সম্পৰ্কত অৱনতি ঘটিব পাৰে মনত ৰাখিব বিষাদ থাকিব পাৰে বিশেষকৈ আজি ব্যৱসায়ত ভাল কাম বা সামগ্ৰীৰ মান বজাই ৰখা আপোনালোকৰ হাতৰ পৰা এটা ডাঙৰ অৰ্ডাৰ পিছলি যাব পাৰে গতিকে ধ্যান ৰাখক কিছুমান চুক্তি বাতিল হ'ব পাৰে বুলি কৈছে তৎক্ষণাত বিত্তীয় সম্পৰ্কীয় পৰিকল্পনা কাম আৰম্ভ কৰাটো ভাল নহয় চাকৰিত অফিচৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব আজি স্বামী স্ত্ৰীয়ে পাৰস্পৰিক উত্তেজনাৰ সময়মতে সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে প্ৰেমৰ সম্পৰ্কই পৰিয়ালৰ অনুমোদন পোৱাৰ পিছত বিবাহৰ পৰিকল্পনা হ'ব পাৰে কিছু লোকৰ দিনটোৰ প্ৰথম ভাগত খাদ্যাভ্যাসৰ সন্দৰ্ভত অসাৱধানতাই গেছ আৰু বিশেষকৈ এচিডিটিৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে প্ৰথমতে কৈছিলোঁ ধ্যান ৰাখিব আজি দিনটোৰ মুঠৰ ওপৰত স্বাস্থ্যৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিয়ক বুলি কৈছে হেল্থৰ উপকাৰী বস্তুবোৰ খাওক নিশ্চয়কৈ উপকৃত হ'ব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক মিথুন ৰাশি সময় অনুকূল আজি আপোনালোকৰ উদাৰ আৰু সহজ সৰল স্বভাৱটোৱে আপোনালোকৰ বাবে সফলতাৰ কাৰণ হ'ব বুলি কৈছে আৰু সেইখিনি লাগিব সহজ সৰল মনোভাৱ স্বভাৱ নম্ৰ ভাৱ লাগিব পাৰিবাৰিক যিকোনো সমস্যা সমাধান হ'ব পাৰে আজি ঘৰৰ পৰিৱেশ শান্তি আৰু নিশ্চিন্ততাৰে ভৰি পৰিব বুলি কৈছে আজি শিশুসকলো বা ল'ৰা ছোৱালী সকলো অনুশাসিত হৈ থাকিব কাৰোবাক সহায় কৰি আপুনি মানসিক শান্তি পাব পাৰে মনত ৰাখিব যে যিকোনো চৰকাৰী বিষয় বা কাম-কাজ জটিল হৈ পৰিব পাৰে গতিকে সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ আজি বাহিৰৰ মানুহক লগ পাওঁতে গোপনীয় কথাবোৰ প্ৰকাশ নকৰিব ঘৰৰ পাৰ্চনেল কথা নকব কৰ্মৰ ক্ষেত্ৰত সকলো কথা আপোনালোকে প্ৰকাশ কৰিব নালাগে বাহিৰৰ মানুহক গতিকে কিছু ক্ষেত্ৰত গোপনীয়তা অৱলম্বন কৰিবলৈ শিকক বুলি কৈছে বৰ্তমান সময়ত ওচৰ চুবুৰীয়াৰ লগত কিবা এটা বিবাদ হ'লে তৰ্ক পেচাল হ'লে আওকাণ কৰাই ভাল হ'ব বুলি কৈছে আজি ব্যৱসায়ত বহুত ব্যস্ততা থাকিব লেনদেনৰ বিষয়ত অসাৱধানতাৰ থাকিব পাৰে গতিকে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰিহে সিদ্ধান্তবোৰ লওক বুলি কৈছে কেৰিয়াৰ সম্পৰ্কৰ সিদ্ধান্ত লোৱাত যুৱক যুৱতীসকলে সফলতা লাভ কৰিব পাৰে বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে মিলিত আৰু মনোৰঞ্জনৰ সুখৰ সময় কটাব আজি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে সুখৰ সম্পৰ্ক থাকিব বুলি কৈছে খং আৰু ক্ৰোধ নিয়ন্ত্ৰণ কৰক দিনটোৰ প্ৰথম ভাগত বেছি মানসিক চাপ ল'ব নালাগে ৰক্তচাপ আৰু ডায়েবেটিছৰ সমস্যা আজি
কিছু লোকৰ বৃদ্ধি পাব পাৰে গতিকে খোৱা বৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আজি যিমান পাৰে বুদ্ধিমান আৰু ধৈৰ্যৰে নিজৰ কামবোৰ কৰক নিশ্চয়কৈ উপকৃত হ'ব লাভজনক ফলাফল পোৱা যাব যদি কিবা এটা বিবাদ হয় কিবা এটা তৰ্ক বিতৰ্ক হয় তেন্তে আপোনালোকে সেইখিনি নিষ্পত্তি কৰাৰ বাবে সেইখিনি সলভ কৰাৰ বাবে উপযুক্ত সময় আজি ঘৰখনত অতিথি বা আত্মীয় আগমনৰ বাবে ঘৰৰ যি পৰিৱেশ বা ঘৰখনত সুখৰ পৰিৱেশ এটা সৃষ্টি হ'ব পাৰে ধ্যান ৰাখক আপোনালোকৰ বাজেটৰ পৰিচালনা বজাই ৰাখক খৰচ পাতি কৰোঁতে সাৱধান হওক অপ্ৰয়োজনীয় খৰচ কমাবই লাগে আজি কোনো নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'লে অন্যমনস্ক নহ'ব আজি বিশেষ বন্ধুৰ লগত কিবা এটা কাজিয়া পেচাল হ'ব পাৰে ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে যি আপোনালোকৰ কৰ্মৰ ক্ষমতাত প্ৰভাৱ পেলাব পাৰে আজি চাকৰি উন্নতিৰ সম্ভাৱনা আছে কিছু লোকৰ বিষয়সকলৰ সৈতে সম্পৰ্ক উন্নত হ'ব ব্যৱসায়িক যি ব্যৱস্থা অব্যাহত থাকিব সংগীত সাহিত্য আৰু শিল্পৰ সৈতে জড়িত কামত আপুনি সফলতা লাভ কৰিব ব্যৱসায়ত অত্যধিক বিনিয়োগ কৰিলে আৰ্থিক সমস্যাত পৰিব পাৰে এটা সুখৰ দিন পৰিয়ালৰ লগত আনন্দত সময় কটাব আপোনালোকৰ অনুভৱৰ শলাগ লোৱা হ'ব যৌৱনৰ প্ৰেমৰ সম্পৰ্ক ভাল হ'ব আজি স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে ভাগৰক আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব ইয়াৰ ফলত আপোনালোকৰ কৰ্ম ক্ষমতাত কিন্তু অলপ নেগেটিভ ইম্পেক্ট বা প্ৰভাৱ পৰিব পাৰে স্বাস্থ্য ভাল হৈ থাকিব শুভ ৰং হ'ব বগা ৰং আপোনালোকৰ বাবে আৰু শুভ সংখ্যা হ'ব 4 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক হৰ হৰ মহাদেৱ কৰ্কট ৰাশি আজি গ্ৰহৰ অৱস্থানৰ ধনাত্মক পৰিৱৰ্তন ঘটিছে আপোনালোকৰ বাবে দীৰ্ঘদিনীয়া মানসিক চাপৰ পৰা আপুনি অলপ সকাহ পাব লুকাই থকাৰ যি প্ৰতিভা চিনাক্ত কৰি নিজে বুজি আপোনালোকে সঠিক দিশত আপোনালোকে লৈ যাবৰ বাবে চেষ্টা কৰক আজি ভাই ভনীৰ বা কোনো আত্মীয়ৰ লগত গুৰুত্বপূৰ্ণ বিষয়ত ইতিবাচক আলোচনা হ'ব পাৰে ধ্যান ৰাখক যদি কোনো আজি বিনোদনমূলক ভ্ৰমণৰ পৰিকল্পনা কৰা হৈছে তেন্তে কিছু সময়ৰ বাবে পিছুৱাই দিয়াটো ভাল হ'ব আপোনালোকৰ বাবে আজি আনক নকল কৰা বা কপি কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্য অনুসৰি নিজৰ কামখিনি কৰিলে উপকৃত হ'ব আজি ক্ষতি হোৱাৰ সম্ভাৱনা আছে গতিকে সাৱধান হ'ব আজি কৈছে যে ব্যৱসায় ক্ষেত্ৰতো আপোনালোকৰ দায়িত্ব বাঢ়িব অত্যধিক কামৰ বোজাৰ বাবে আপুনি অলপ ব্যস্ত হৈ থাকিব তদুপৰি কামৰ গুণগত মান উন্নত কৰিব লাগিব তেতিয়াহে আগবাঢ়ি যাব পাৰিব ৰাজহুৱা স্থানত কোনো বিষয়ৰ লগত কাজিয়া নকৰিব কোনো মানুহৰ লগত তৰ্ক বিতৰ্ক নকৰিব আজি পৰিয়ালৰ লোকে ইজনে সিজনৰ প্ৰতি সম্প্ৰীতি অনুভৱ কৰিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব বুলি কৈছে স্বাস্থ্য মোটামুটি মধ্যমে দেখাব গৈছে দিনটোৰ প্ৰথম ভাগত শাৰীৰিক আৰু মানসিকভাৱে আপুনি উল্লাস আৰু শক্তিশালী অনুভৱ কৰিব অসাৱধান নহ'ব তথাপিও কিছুমান বিশেষ ব্যক্তি লগ পোৱাটো আপোনালোকৰ বাবে সৌভাগ্যৰ দুৱাৰ মুকলি কৰিব ভাল তথ্য লাভ কৰা হ'ব দুটা কথা জানিব পাৰিব শিকিব পাৰিব লাৰ্নিং হ'ব এডুকেশ্যন হ'ব এই সময়ত যিকোনো কাম খৰখেদাকৈ কৰাৰ পৰিৱৰ্তে লাহে লাহে কৰিবলৈ চেষ্টা কৰক যিমান পাৰে কামবোৰ কৰোঁতে কিন্তু খৰখেদাকৈ কেতিয়াও নকৰিব খৰখেদাকৈ কৰিলে কিছুমান কাম ভুল হ'ব পাৰে কৰবাত দ্ৰুকুটি ৰৈ যাব পাৰে গতিকে ধীৰে স্থিৰে কাম কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি কোনো ধৰ্মীয় বা আধ্যাত্মিক স্থান ভ্ৰমণৰ বাবে এটা কাৰ্যসূচী কৰা হ'ব পাৰে আজি যিকোনো কাম কৰি থাকোঁতে বিশেষকৈ সাৱধান হওক আজি বাহিৰৰ কাম কাজত বেছি টকা পইচা খৰচ কৰাটো ভাল নহয় নিজৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফলাফল নোপোৱাৰ বাবে ছাত্ৰ-ছাত্ৰী বা যুৱক যুৱতীসকলে অলপ দুখী হৈ থাকিব বুলি কৈছে আজি ব্যৱসায়িক ক্ষেত্ৰতো কৈছে যে চৰকাৰী চাকৰিত নিয়োজিত লোকে বিশেষকৈ গুৰুত্বপূৰ্ণ অধিকাৰ পোৱাৰ সম্ভাৱনা আছে চৰকাৰী চাকৰিয়ালসকলে কৰ্মৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে আজি কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ কামত বিষয়াসকল সুখী হ'ব ব্যৱসায়ত কিছু সমস্যাও আহিব পাৰে মানসিক চাপ বেছিকৈ ল'ব নালাগে আজি আপোনালোকৰ কামৰ বিশেষকৈ যি প্লেনিং বা পৰিকল্পনা আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব আৰু কৰি আগবাঢ়িব লাগিব অতি সোনকালে পৰিস্থিতি অনুকূল হৈ পৰিব আজি নিজক ব্যস্ত কৰি ৰাখক আৰু নিজৰ ব্যস্ত ৰুটিনৰ পৰা কিন্তু অলপ সময় উলিয়াই কিছু ঘৰৰ মানুহখিনিক দিয়ক বুলি কৈছে সকলোকে সুখী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক পাৰিবাৰিক পৰিৱেশটো সুখদায়ক হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ দলৈ কাহ চৰ্দি বা ডিঙিৰ লগত জড়িত সমস্যাবোৰ হ'ব পাৰে কিছু লোকৰ অসাৱধানতাৰে গ্ৰহণ নকৰিব উপযুক্ত চিকিৎসা গ্ৰহণ কৰক যদি তেনেকুৱা ধৰণৰ সমস্যা আপোনালোকক বৰ বেছি অশান্তি দি আছে গতিকে ধ্যান ৰাখক শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো জয় শনিদেৱ ওম নমঃ শিৱায় সিংহ ৰাশি আজি পৰিয়াল সম্পৰ্কীয় কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট হ'ব আপুনি বহু পৰিমাণে সফলতা লাভ কৰিব কোনো আত্মীয় বা বন্ধুৰ সমৰ্থনে আপোনালোকৰ সাহস বৃদ্ধি কৰিব
বহিৰাজ্যলৈ যোৱাৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত জড়িত সমস্যাবোৰ সমাধান হ'ব পাৰে আজি ব্যক্তিগত জীৱনৰ লগত জড়িত কামত ৰিস্ক নলব বিপুল লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি বয়োজ্যেষ্ঠসকলক সন্মান কৰক তেওঁলোকৰ পৰামৰ্শ আৰু নিৰ্দেশনা নিশ্চয়কৈ মানি চলক ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি প্ৰচেষ্টাৰ বৃদ্ধি কৰিব লাগে আজি ব্যৱসায়ৰ লগত জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো বিত্তীয় দৃষ্টিকোণৰ পৰা অনুকূল হ'ব আজি আপোনালোকৰ সিদ্ধান্ত সৰ্বোচ্চ হৈ থাকিব স্থবিৰ হৈ থকা বিপণন সম্পৰ্ক কামে গতি লাভ কৰিব বুলি কৈছে আজি চৰকাৰী বিষয়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে পৰিয়ালত পাৰস্পৰিক প্ৰেম আৰু সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কত ব্যক্তিগত কামত আপোচ কৰিবলগীয়া হ'ব পাৰে শাৰীৰিক আৰু মানসিক ক্লান্তি হ'ব পাৰে অকলে প্ৰকৃতিৰ লগত কিছু সময় কটালে শিথিল হ'ব বুলি কৈছে দিনটোৰ শেষৰ ফাললৈ সমস্যাবোৰ সমাধান হ'ব সমস্যাবোৰ সমাধান আপোনালোকে নিশ্চয়কৈ বিচাৰি পাব এটা গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ ওপৰত আজিৰ দিনটোত কাম কৰা দেখা পোৱা যাব বুলি কৈছে সফলতাও পাব যুৱক যুৱতীসকলে ব্যক্তিত্ব উন্নতিৰ ওপৰত গুৰুত্ব দিয়া হ'ব বুলি কৈছে গুৰুত্ব দিব লাগে ইয়াত আপুনি বহুখিনি অৰ্জন কৰিব পাৰে আজি আপোনালোকৰ মনোযোগ ভুল কামৰ ফালে যাব পাৰে গতিকে যদি মাইণ্ডটো তেনেকুৱা ফালে গৈছে মনটো তেনেকুৱা ফালে যদি গৈছে নিজকে কন্ট্ৰলত ৰাখিবৰ বাবে বা ধৈৰ্য ধৰি থাকিবৰ বাবে চেষ্টা কৰা বুলি কৈছে কিছুমান ভুল সিদ্ধান্ত আপোনালোকৰ বাবে বিপদ মাতি আনিব পাৰে আজি নিজৰ ৱেটটো নিজৰ যি আপোনালোকৰ ভ্যালু মানুহৰ আগত যিটো আপোনালোকৰ জনপ্ৰিয়তা সেইখিনি সদায় নিয়ন্ত্ৰণত ৰাখিব কেতিয়াও আপোনালোকে হ্ৰাস পাব নিদিব এতিয়াৰ বাবে বিনিয়োগ পিছুৱাই দিয়ক বুলি কৈছে টকা পইচা বিনিয়োগ কৰিম বুলি যদি ভাবিছিল তৎক্ষণাত আপোনালোকে বিনিয়োগ নকৰিব সাৱধানে পৰিস্থিতি অনুসৰি আগবাঢ়ক মহিলাসকলৰ ওপৰত আজি অধিক কামৰ বোজা পৰিব ঘৰৰ ক্ষেত্ৰত কামৰ বোজা বেছি হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰতো হ'ব পাৰে মুঠৰ ওপৰত কামৰ প্ৰেছাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি ব্যৱসায়িক সমস্যাবোৰ কিছু পৰিমাণৰ হ'লেও সমাধান হ'ব কাৰ্যকলাপবোৰ ভাল হ'ব ভুল পৰামৰ্শই আজি ক্ষতিকাৰক হ'ব পাৰে গতিকে ভুল পৰামৰ্শ আনৰ পৰা নল'ব আৰু নিজেও নিদিব নহ'লে সমস্যা নিজৰে হ'ব পাৰে সকলো সিদ্ধান্ত নিজে লোৱাটো ভাল হ'ব আজি ব্যৱসায়িক ভ্ৰমণৰ কাৰ্যসূচী হ'ব পাৰে আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব ঘৰত আলহী আগমন হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত চলি থকা ভুল বুজাবুজিবোৰ সময়মতে পৰিষ্কাৰ কৰক বা সেইখিনি ঠিক কৰক ভুল বুজাবুজিবোৰ আপোনালোকে কেনেকৈ ভাল কৰিব অন্ত পেলাব ধ্যান ৰাখক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ ফাললৈ বিশেষকৈ দুপৰীয়া সময়খিনিৰ পৰা বতৰৰ বিপৰীতে খাদ্য গ্ৰহণ কৰিলে পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে নিজৰ অভ্যাস উন্নত কৰিব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত টাইম টেবুল মেইনটেইন কৰক আনৰ দ্বাৰা প্ৰভাৱিত নহ'ব আজি শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব অনুগ্ৰহ কৰি কমেন্ট বক্সত জয় শনিদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আহকচোন ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে কন্যা ৰাশি কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন সম্পত্তি কৰ বিক্ৰয়ৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ সমাধান বিচাৰিবলৈ এই দিনটো হৈছে উপযুক্ত সময় গতিকে কিছুমান সমস্যা হৈছে যদি সেই সমস্যাখিনি সলিউশন বিচাৰক নিশ্চয়কৈ উপকৃত হ'ব আজি বিশেষ ব্যক্তিৰ পৰা সমৰ্থন পাব সাপোৰ্ট পাব বুলি কৈছে বেছিভাগ কামে যত্ন আৰু আত্মবিশ্বাসেৰে সম্পূৰ্ণ হ'ব আজি কোনো কাৰণতে বেছি বিতৰ্কত লিপ্ত নহব তৰ্ক পেচাল কৰিব নালাগে হাই কাৰ্য কৰিব নালাগে গতিকে ধ্যান ৰাখক খং নিয়ন্ত্ৰণ কৰক আজি ঘৰখনত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু দিহা পৰামৰ্শ সম্পূৰ্ণৰূপে আওকাণ নকৰিব আজি বেংকৰ কাম পিছুৱাই ৰাখক বুলি কৈছে কিছু ক্ষেত্ৰত অসাৱধানতাৰ বাবে কাগজ পত্ৰত ভুল হ'ব পাৰে কিছু লোকৰ যিসকলে ডাঙৰ তেনেকুৱা ধৰণৰ বেংকৰ লেনদেন ক্ষেত্ৰত জড়িত ব্যৱসায়িক প্ৰতিযোগিতাৰ বৃদ্ধি পাব কম্পিটিশন হ'ব যেটো ব্যৱসায়িক ক্ষেত্ৰত কম্পিটিশনৰ যুগ সময় কম্পিটিশন গতিকে সাৱধানে আগবাঢ়িব লাগিব ইয়াৰ সমাধানৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা বিশেষকৈ পৰামৰ্শ বা সহায় লাভ কৰিব আজি আপোনালোকৰ কষ্ট অনুযায়ী আপুনি উৎকৃষ্ট ফলাফল পাব কৰ্মচাৰী আৰু সহযোগীসকল অনুশাসিত হৈ থাকিব অফিচত আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ হৈ থাকিব বুলি কৈছে গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে বুলি কৈছে কাম থাকিব পাৰে স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব পৰিয়ালৰ কোনো সদস্যৰ বিয়াৰ বাবে সম্পৰ্ক আহিব পাৰে এটা ভাল লগা মনোৰঞ্জনমূলক অনুষ্ঠান বনাব পাৰে দিনটোৰ প্ৰথম ভাগত খাদ্যাভ্যাস ব্যায়াম আৰু দৈনন্দিন কামকাজৰ প্ৰতি অসাৱধান নহ'ব সাৱধানে আপোনালোকক সুস্থ কৰি তুলিব বুলি কৈছে আজি ল'ৰা-ছোৱালীৰ লগত জড়িত সমস্যা সমাধান পাবলৈ উদ্বেগ দূৰ হ'ব স্থবিৰ ব্যক্তিগত কামৰ সমাধান হ'ব পাৰে ৰৈ থকা কামৰ ব্যক্তিগত যি কাম আছে ব্যক্তিগত কামখিনি দূৰ হ'ব সমস্যাবোৰ সমাধান হ'ব গুৰুত্বপূৰ্ণ কামত বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লোৱাটো কিন্তু আপোনালোকৰ বাবে লাভজনক হ'ব
গতিকে ধ্যান ৰাখিব আজি দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিলে সমস্যাৰ পৰা হাত সাৰিব পাৰিব অবৈধ কামত লিপ্ত নহব ছাত্ৰ ছাত্ৰীসকলে মনোৰঞ্জনৰ লগতে পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দিব লাগে আজি কাকো ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ এই সময়ত ব্যৱসায়ত যিমানে কঠোৰ পৰিশ্ৰম কৰিব সিমানে আপোনালোকে অনুকূল ফল লাভ কৰিব বুলি কৈছে একেবাৰে এলেহুৱা নহব গুৰুত্বপূৰ্ণ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে চৰকাৰী চাকৰিত নিয়োজিত লোকে কিবা এটা ভাল দায়িত্ব পাব পাৰে গুৰুত্বপূৰ্ণ অধিকাৰ আপোনালোকে পাব পাৰে আজি ঘৰৰ পৰিৱেশ ভাল হ'ব অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ বাবে কিন্তু কিছু লোকৰ সমস্যা হ'ব পাৰে গতিকে সেই ধৰণৰ সমস্যাত নপৰিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ ফাললৈ আজি কৈছে যে বৰ্তমান বতৰৰ বাবে দিনটো শেষৰ দত চৰ্দি বা কাহ চৰ্দিৰ বিশেষকৈ সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত শনিদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক জয় শনিদেৱ ওম নমঃ শিৱায় তুলা ৰাশি আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে ইতিবাচক পৰিৱৰ্তনৰ সময় আহি পৰিছে দৈনন্দিন কাম কাজ সংগঠিত কৰক আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিকল্পনা সঁচা হ'ব বুলি কৈছে যি ধৰণৰ পৰিকল্পনা যি ধৰণৰ আপোনালোকৰ ভাৱনাৰ সেই ধৰণৰ কামখিনি আপোনালোকৰ পূৰণ হ'ব বুলি কৈছে মনত ভাবি থকা বা পৰিকল্পনাৰ বা সপোনবোৰ বাস্তৱায়িত হ'ব বুলি কৈছে আজি পাৰিবাৰিক আৰু সামাজিক কাম কাজত সঠিক সমন্বয় থাকিব এই সময়ত আপোনালোকৰ ঘনিষ্ঠ লোকৰ লগত লেনদেন কৰাৰ সময়ত সাৱধান হ'ব লাগিব বুলি কৈছে এই সময়খিনিত ইয়াৰ বাবে আপোনালোকৰ ক্ষতিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি অতিমাত্ৰা আত্মবিশ্বাসৰ পৰিস্থিতিৰ পৰা যিমান পাৰে আঁতৰি থাকক কোনো কাৰণতে সমস্যাৰ প্ৰতি আপোনালোকে ভয় নকৰিব ব্যৱসায়িক ব্যৱস্থা ফোন কল বা অনলাইন কাৰ্যকলাপৰ জৰিয়তে উপযুক্ত হ'ব আজি আপোনালোকৰ কষ্টৰ সমানুপাতিক ফলাফল পাব বুলি কৈছে নিয়োজিত লোকৰ বাবে অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে সেয়ে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰি থাকক আজি পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটালে সম্পৰ্কত অধিক ঘনিষ্ঠতা আহিব বুলি কৈছে প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ থাকিব আজি স্বাস্থ্যৰ ক্ষেত্ৰত সাম্প্ৰতিক পৰিস্থিতিৰ বাবে একেবাৰে অসাৱধান নহ'ব অলপ সাৱধান হ'লে আপুনি সুস্থ হৈ থাকিব বুলি কৈছে আজি পৰিয়াল ব্যৱস্থাৰ অনুশাসিত আৰু শান্তিপূৰ্ণ হ'ব ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দি থাকিব লাগে আজি ঘৰখনত যিকোনো শুভ কামৰ সন্দৰ্ভতো পৰিকল্পনা হ'ব পাৰে আজি সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে আজি কাকো একেবাৰে বিশেষকৈ প্ৰতিশ্ৰুতি নিদিব যিটো পূৰণ কৰাটো অলপ কঠিন হ'ব পাৰে ভুল বুজাবুজিৰ বাবে বন্ধু বা আত্মীয়ৰ লগত বিসংগতি হ'ব পাৰে পৰিস্থিতি নিয়ন্ত্ৰণত আপোনালোকে ৰাখিব আপোনালোকৰ ভূমিকাও গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে ব্যৱসায় সম্পৰ্কে কোনো পৰিকল্পনা বা কাম আৰম্ভ কৰাৰ সময়বোৰ অনুকূল নহয় এই সময়ত কেৱল বৰ্তমান কাম কাজতহে গুৰুত্ব দিয়াটো প্ৰয়োজন আছে সেৱাত থকা লোকসকলে নিজৰ কাম ভালদৰে সম্পূৰ্ণ কৰিব সঠিক সমন্বয় বজাই ৰাখিলে ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত পৰিবাৰ যিকোনো বস্তুৰ বাবে আঘাত পোৱাৰ সম্ভাৱনা আছে আজি বাহনখন সাৱধানে চলালে ভাল হ'ব এই সময়খিনিত খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো শুভ হওক বৃশ্চিক ৰাশি আজি ঘৰখনত উপস্থিত হ'ব পাৰে ঘনিষ্ঠ আত্মীয় সময়খিনি শান্তি আৰু আনন্দত কটাব ইয়াৰ উপৰি কৈছে যে যিকোনো বিশেষ বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা আজি দিনটোত হ'ব পাৰে আপোনালোকৰ সন্তানৰ পৰা আজি কিছু ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে কিছুমান প্ৰতিদ্বন্দ্বীয়ে ইচ্ছাৰ বাবে বা হিংসাৰ বাবে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে সতৰ্ক হৈ থাকিব নিজৰ পৰিকল্পনা আৰু কাম কাজ আনৰ লগত বেছিকৈ ভাগ নকৰিব সকলো কথা সকলো ব্যক্তিৰ আগতে শ্বেয়াৰ নকৰিব খং নিয়ন্ত্ৰণ কৰক দিনটোৰ আৰম্ভণিতে কিছু সমস্যা আৰু বাধা আহিব পাৰে অৱশ্যে দুপৰীয়াৰ পিছত সত্ৰসমূহ বা সমস্যাবোৰ লাভজনক হ'ব আজি তাৰিখত ৰিয়েল ইষ্টেটৰ সৈতে জড়িত লোকসকলৰ বাবে লাভজনক চুক্তি সম্ভৱ কাৰ্যালয়ত কাম কাজ সম্পৰ্কীয় কামত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব স্বামী স্ত্ৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক থাকিব এই সময়খিনিত কৈছে যে প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে দিনটোৰ প্ৰথম ভাগত কিন্তু খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি অসাৱধান নহ'ব আজি কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ বাবে এক কাৰ্যসূচী প্ৰস্তুত কৰা হ'ব পাৰে বহুজাতি কোম্পানীত কাম কৰা লোকসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে আজি বহুত শান্তি আৰু শিথিলতাৰ অনুভৱ কৰিব চাকৰিৰ লগত জড়িত যিকোনো ক্ষেত্ৰতে যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে এই মাৰ্চ মাহৰ এই আৰম্ভণি সময়ছোৱাত আপুনি পাব পাৰে আজিৰ দিনটোত কিবা এটা মূল্যৱান উপহাৰ
এই সময়ত অতি ইতিবাচক আৰু শান্তিপূৰ্ণভাৱে কটাব লাগে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ বস্তুবোৰ সুৰক্ষিত কৰি ৰাখক হেৰাই যোৱা বা পাহৰি যোৱাৰ সম্ভাৱনা বা পৰিস্থিতিৰ সৃষ্টি হৈছে কিছু দুখৰ খবৰ পালে বিশেষকৈ দুখ আৰু নেতিবাচক চিন্তা অধিক বৃদ্ধি পাব পাৰে ব্যৱসায় ক্ষেত্ৰত প্ৰতিটো কাম গুৰুত্ব সহকাৰে আপোনালোকে লগ বুলি কৈছে আপোনাৰ কৰ্মৰ ক্ষমতাৰ আৰু সামৰ্থ্যৰ বাবে সফলতাই আপোনালোকৰ দুৱাৰত টুকৰ মাৰিব বুলি কৈছে চাকৰি থকা লোকসকলে হয়তো উচ্চ বিষয়ৰ অসন্তুষ্টি বা তেওঁলোকৰ কথা শুনিবলগীয়া হ'ব পাৰে অসন্তুষ্টি সহ্য কৰিব লগা হ'ব পাৰে আজি ব্যস্ত থকাৰ পিছতো পৰিয়ালৰ আৰু সন্তানৰ বাবে কিছু সময় উলিয়াই ঘৰখনৰ বিশেষকৈ শৃংখলাবদ্ধ এটা সিস্টেমত আপোনালোকে আগবঢ়াই নিয়ক বুলি কৈছে অসাৰ প্ৰেমৰ সম্পৰ্কত যুৱক যুৱতীসকলে সময় নষ্ট নকৰিব আজি পদ্ধতিগত খাদ্যাভ্যাস আৰু ৰুটিন বজাই ৰাখি মানসিক আৰু শাৰীৰিকভাৱে আপোনালোকে সুস্থ অনুভৱ কৰিব গতিকে ধ্যান ৰাখক নিজৰ খোৱা বোৱাৰ প্ৰতি টাইম টেবুল মেইনটেইন কৰক নিশ্চয়কৈ উপকৃত হ'ব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব কমেন্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় জয় শনিদেৱ লিখি দিব ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে ধনু ৰাশি আজি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনাৰ ফলত কাৰ্যবোৰ হ'ব পৰিকল্পনাৰ মতে কামখিনি কৰক গ্ৰহৰ অৱস্থান ধনাত্মক হৈছে কেৱল পৰিকল্পনাসমূহ সঠিকভাৱে ভালদৰে আপোনালোকে ৰূপায়ণ কৰিব লাগিব ঋণৰ ধন আদায়ৰ বাবে কৰাৰ যি প্ৰচেষ্টা সফল হ'ব দেখুৱাই দিয়াৰ প্ৰৱণতাৰ পৰা যিমান পাৰে আঁতৰি থাকক কাৰণ ইয়াৰ ফলত সম্পৰ্কত বিশেষকৈ কিবা এটা সমস্যা হ'ব পাৰে আজি আপোনালোকৰ আচৰণ সহজ আৰু কোমল কৰি ৰাখক পৰিয়ালৰ জ্যেষ্ঠ আৰু বৃদ্ধ সদস্যসকলৰ নিৰ্দেশনা আৰু পৰামৰ্শক আওকাণ কৰিলে আপুনি বিপদত পৰিব পাৰে আজি বিপণন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত সাফল্য লাভ কৰিব এটা প্ৰজেক্টত টকা খৰচ হ'ব পাৰে কিছু লোকৰ কিন্তু ইয়াৰ পৰাও ভাল ফলাফল পোৱা যাব পাৰে চৰকাৰী চাকৰি কৰা লোকসকলে আজি কোনো চৰকাৰী ভৱনৰ অৰ্ডাৰ পাব পাৰে ঘৰখনত এটা সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে আজি কৈছে যে এই সময়খিনিত সহায়কৰ লগত সম্পৰ্কত মধুৰতা বাঢ়িব বিবাহ বহিবুতৰ প্ৰেমৰ পৰা যিমান পাৰে আঁতৰি থাকক আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত ভজা বেছি মছলা জাতীয় খাদ্য টেঙা খাদ্য খোৱাৰ বাবে বদহজম গেছৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে গতিকে স্বাস্থ্যপাতি ক্ষেত্ৰত কিন্তু ধনু ৰাশি জাতক জাতিকাসকলে অলপ ধ্যান দিব লাগিব যদি কোনো ভূমি সম্পৰ্কীয় সমস্যা চলি আছে তেন্তে আজি তাৰ সমাধান বিচাৰি উলিয়াৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব কিছুমান বিশেষ ব্যক্তিৰ পৰা আপুনি সমৰ্থন পাব অলপ যত্ন আৰু আত্মবিশ্বাসৰে বেছিভাগ কাম সুকলমে সম্পূৰ্ণ হ'ব আজি আৰ্থিক কামত হিচাপ কৰি থাকোঁতে টকা পইচাৰ ক্ষেত্ৰত অসাৱধানতাৰে কিছুমান ক্ষেত্ৰত ভুল হ'ব পাৰে সাৱধান হ'ব আপোনালোকৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়া হ'ব পাৰে আজি আনক বেছি বিশ্বাস কৰিলে ধনু ৰাশি জাতক জাতিকাসকলে কিবা এটা সমস্যাত পৰিব পাৰে আপোনালোকৰ নিজৰে ক্ষতি হ'ব পাৰে গতিকে ধ্যান ৰাখিব যিকোনো ধৰণৰ গতিবিধি পৰিহাৰ কৰক বিপণন আৰু সামগ্ৰীৰ সম্পৰ্কীয় কাম-কাজ উন্নত কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত উৎপাদন সম্পৰ্কীয় কামত অধিক লাভৰ আশা কৰা হৈছে আজি কিন্তু চিট ফাণ্ড সম্পৰ্কীয় কোম্পানীত কোনো ধৰণৰ বিনিয়োগ কৰাটো বাঞ্ছনীয় নহয় স্বামী মাজত মধুৰতা থাকিব পৰিয়ালৰ কোনো সদস্যৰ পৰা উপযুক্ত বিবাহ সম্পৰ্কীয় প্ৰস্তাৱ আহিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ দলৈ খাদ্য ব্যায়াম আৰু দৈনন্দিন কাম-কাজৰ প্ৰতি কোনো ধৰণে অসাৱধান হ'ব অলপ সাৱধানে আপোনালোকক সুস্থ কৰি ৰাখিব গতিকে যিমান পাৰে নিজকে সুস্থ কৰি ৰাখক এক্সাৰসাইজ কৰক ব্যায়াম কৰক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ধনু ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে লাইক কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মকৰ ৰাশি আজি গ্ৰহৰ অৱস্থান উৎকৃষ্ট হৈছে ইয়াৰ সঠিক ব্যৱহাৰ কৰক কিছু ভাল খবৰ পালে আপুনি আত্মবিশ্বাস আৰু নতুন শক্তি অনুভৱ কৰিব যিকোনো কামত ঘৰৰ এজন জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ নিশ্চয়কৈ মানি চলক আজি ঘৰখনত টকা পইচাৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে তৰ্ক পেচাল হ'ব পাৰে কিছু লোকে ঋণ ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখিব এই সময়খিনিত ৰাজহুৱা স্থানত লেনদেন কৰাৰ সময়ত নেতিবাচক শব্দ ব্যৱহাৰ কৰিলে ক্ষতি হ'ব পাৰে আজি ঘৰখনত বিশৃংখলতাৰ বাবে শিশুসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে তেওঁলোকৰ লগত কিছু সময় কটাব লাগে বুলি কৈছে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীৰ সৈতে সঠিক সমন্বয় বজাই ৰখাটো গুৰুত্বপূৰ্ণ এই সময়ত আপুনি নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে তাৰ বাবে বহুত কষ্টৰ প্ৰয়োজন কাৰ্যালয় সম্পৰ্কীয় কামত আপোনালোকৰ বিশেষ অৱদান থাকিব বুলি কৈছে পৰিয়ালৰ সদস্য আৰাম আৰু সুবিধাৰ যত্ন লওক যাৰ বাবে ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা থাকিব বুলি কৈছে দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ুৰ টান আৰু বিষ হ'ব পাৰে যোগ আৰু ব্যায়ামৰ প্ৰতি আপোনালোকে অধিক গুৰুত্ব দিয়ক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব
আবেগৰ সলনি কৌশল আৰু বুদ্ধিৰে কাম কৰিলে পৰিস্থিতি আপোনালোকৰ পক্ষত হ'ব বুলি কৈছে। আজি কেঁচুৱাটোৰ হাঁহিৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ পিছত ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আজি যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰাৰ বাবে উপযুক্ত সময়। আৰ্থিক বিষয়ত বাহিৰৰ মানুহক বিশ্বাস কৰিলে ক্ষতি হ'ব পাৰে। সকলো কাম নিজে চম্ভালিলে আজিৰ দিনটোত ভাল হ'ব। ঋণ লোৱাৰ দৰে পৰিকল্পনা যদি হৈছে তেনেহ'লে আপোনালোকৰ সামৰ্থ্যতকৈ অধিক ঋণ লোৱাটো আপোনালোকৰ বাবে সমস্যা হ'ব পাৰে বা লোৱাটো চিন্তাৰ বিষয় হৈ উঠিব পাৰে। ব্যৱসায়ত কিছু প্ৰত্যাহ্বান বা কিছু সমস্যা আহিব পাৰে, কিন্তু আপোনালোকে কোনো কাম বন্ধ নকৰিব। নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখক। ব্যৱসায় ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বুলি কৈছে। মহিলাসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু সচেতন হ'ব আজিৰ দিনটোত। আজি অফিচত বা কৰ্মৰ ক্ষেত্ৰতে হওক, ঘৰৰ ক্ষেত্ৰতে হওক, মহিলাসকলৰ কামৰ প্ৰেছাৰ বা কামবোৰ বেছি হ'ব পাৰে। আজি স্বামী স্ত্ৰীৰ প্ৰচেষ্টাৰ বাবে ঘৰৰ যি ব্যৱস্থা সুখদায়ক আৰু শান্তিপূৰ্ণ হৈ থাকিব। ডেটিঙৰ সুযোগ থাকিব, যুৱক যুৱতীসকলৰ বাবে উপলব্ধ হ'ব বুলি কৈছে। বিশেষকৈ ইজনে সিজনৰ আৱেগক ৰেচপেক্ট কৰিলে বৈবাহিক জীৱনত, বিশেষকৈ প্ৰেম জীৱনত বহুত বেছি মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে। আজি পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত অলপ চিন্তা হ'ব পাৰে। যদি বয়সীয়াল লোক আছে, জ্যেষ্ঠ লোক আছে, তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে, কিন্তু তেওঁলোকৰ হেল্থৰ বুজ ল'ব লাগিব, জানিব লাগিব কি হৈছে আচলতে। পৰিয়ালৰ কোনো সদস্যৰ বিশেষকৈ ধ্যান ৰাখিব। বিশেষকৈ ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগে। আজি দিনটো জোখতকৈ বেছি ল'ব লাগে। আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে লাইক এটা কৰি আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কুম্ভ ৰাশি। আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। কিছুমান ৰাজনৈতিক বা সামাজিক বিষয়ত আপুনি বিশেষকৈ প্ৰধান হ'ব পাৰে, কিবা এটা দায়িত্ব পাব পাৰে, যাৰ বাবে আপোনালোকৰ জনপ্ৰিয়তাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতৰ সম্পৰ্কৰ কাম কাজৰ ক্ষেত্ৰত নিশ্চিত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আজি নেতিবাচক চিন্তাবোৰ পৰিহাৰ কৰক। অতিমাত্ৰা চিন্তা কৰিলে কিছুমান ক্ষেত্ৰত পৰিস্থিতি হাতৰ পৰা ওলাই যাব পাৰে। আজি তৎক্ষণাত সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক। ব্যক্তিগত জীৱনত পুৰণি নেতিবাচক কথাবোৰক বিশেষকৈ ঠাই নিদিব। যিবোৰ বেয়া হৈছিল বা বেয়া আপোনালোকৰ নিগেটিভ ইম্পেক্ট পৰিছিল, প্ৰভাৱ পৰিছিল, সেইখিনি পৰিহাৰ কৰি সেইখিনি চিন্তা মনৰ পৰা আঁতৰাই বৰ্তমানত গুৰুত্ব দিয়ক বুলি কৈছে। সেইখিনি যদি ঠাই দিয়ে, ইয়াৰ বাবে আপুনি আপোনালোকৰ মনোবল বহুত পৰিমাণে হ্ৰাস পাব পাৰে বুলি কৈছে, বা কিছুমান ক্ষেত্ৰত পিছ পৰি যাব পাৰে। ব্যৱসায়ত নতুন কাম আৰম্ভ হ'ব আৰু আপুনি সফলতা লাভ কৰিব। শ্বেয়াৰ আৰু ৰিস্ক বিশেষকৈ প্ৰৱণ কাৰ্যকলাপৰ পৰা আঁতৰি থাকক। আপোনালোকৰ কৰ্মৰত ব্যক্তিসকলে সহায় কৰিব। কৰ্মৰ ক্ষেত্ৰত কোনো ভুল বিষয়ত বিশেষকৈ বিষয়ক লৈ পেলাই বিবাদো হ'ব পাৰে। আজি ঘৰৰ পৰিৱেশ অনুশাসিত আৰু সুখদায়ক হ'ব, কিন্তু প্ৰেমৰ সম্পৰ্কত শিষ্টাচাৰ বজাই ৰখাটো গুৰুত্বপূৰ্ণ। দিনটোৰ প্ৰথম ভাগত বতৰৰ বিশেষকৈ পৰিৱৰ্তনৰ বাবে এলাহ আৰু অলসতা হ'ব পাৰে। বিশেষকৈ এইখিনি ক্ষেত্ৰত নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব। আপোনাৰ সামাজিক বৃত্তৰ বৃদ্ধি কৰক। এই যোগাযোগসমূহ আপোনালোকৰ বাবে উপকাৰী হ'ব। লগতে কৈছে যে আজি এলেহুৱা নহ'ব আৰু নিজৰ কামবোৰ নিজে কৰক বুলি কৈছে। নিজৰ ইচ্ছামতে কামত মনোনিৱেশ কৰক বুলি কৈছে। নিশ্চিতভাৱে সফলতা লাভ কৰিব। আপোনালোকৰ সাফল্যৰ বাবে বিশেষকৈ ঘৰৰ মানুহখিনি বা অন্যান্য মানুহে আপোনালোকৰ সামৰ্থ্যক আপ্লুত হ'ব বুলি কৈছে। আপোনাৰ যিকোনো পৰিকল্পনাত পৰিয়ালৰ সদস্যসকলৰ মতামতকো গুৰুত্ব দিব লাগে। ইয়াৰ দ্বাৰা আপোনাক উপযুক্ত পৰামৰ্শ দিয়া হ'ব। আপুনি মানুহ চিনি পাব লাগিব। আপুনি চিনি পোৱাত কিছুমান মানুহে আপোনালোকৰ পিঠিৰ পিছফালে কিবা এটা ভুল পদক্ষেপ ল'ব পাৰে, গতিকে অলপ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বুলি কৈছে। ব্যৱসায়িক কাম কাজ পদ্ধতিগতভাৱে চলি থাকিব। আমদানি ৰপ্তানিৰ সম্পৰ্কৰ ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি নিয়োজিত লোকসকলে নিজৰ কামবোৰ সম্পূৰ্ণ ভক্তিৰে কৰা উচিত, কাৰণ পদোন্নতিৰ সুযোগৰ সৃষ্টি হৈছে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু অনুশাসিত হ'ব। বন্ধুক লগ পালে মনটো প্ৰফুল্ল হৈ থাকিব, ফৰকাল হ'ব, পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। বতৰৰ পৰিৱৰ্তনৰ বাবে চৰ্দি আৰু কাহৰ সমস্যা আজিৰ দিনটোত বৃদ্ধি পাব পাৰে। একেবাৰে অসাৱধান নহ'ব। উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মীন ৰাশি। আজি নিজৰ বাবে কিছু সময় উলিয়াই লওক। আজি আত্মনিৰীক্ষণ কৰিলে আপুনি বহু সমস্যাৰ সমাধান বিচাৰি পাব। মানসিক শান্তিও লাভ কৰিব। আপুনি কিছু বিশেষ কৃতিত্ব লাভ কৰিবলৈ ওলাইছে।
দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমেৰে নিজৰ কামত পৰ্যাপ্ত সময় উৎসৰ্গ কৰক বুলি কৈছে। আজি ব্যক্তিগত ব্যস্ততাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম হেৰুৱাব পাৰে, গতিকে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰক অগ্ৰাধিকাৰ দি ৰাখক বুলি কৈছে। গ্ৰহৰ অৱস্থানেও এনে এটা বাৰ্তা দিছে যে আনৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়াৰ পৰিৱৰ্তে নিজৰ ওপৰত আত্মবিশ্বাসেৰে কাম কৰক। আজি কৰ্মৰ ক্ষেত্ৰত আপোনাৰ পৰিচালনা আৰু কৰ্মচাৰীৰ সৈতে সঠিক সমন্বয় উৎপাদন অধিক বৃদ্ধি কৰিব আৰু কৰ্মৰ ক্ষেত্ৰৰ যি ব্যৱস্থাও সঠিকভাৱে ৰাখিব পাৰিব। শ্ৰমজীৱী লোকৰ ক্ষেত্ৰত এতিয়াৰ বাবে পৰিস্থিতি একে থাকিব। স্বামী স্ত্ৰী আৰু পৰিয়ালৰ বিশেষকৈ সদস্যসকলৰ সহায়ত ঘৰৰ যি বাতাবৰণ বা ঘৰৰ যি ব্যৱস্থা সুখদায়ক হৈ থাকিব। পুৰণি বন্ধুক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। মূৰৰ বিষ মাইগ্ৰেনৰ সমস্যা বাঢ়িব পাৰে। বেছি মানসিক চাপ আপোনালোকে ল'ব নালাগে। প্ৰতিটো পৰিস্থিতিত ধৈৰ্য আৰু সংযম বজাই ৰাখক বুলি কৈছে। আজি ঘনিষ্ঠ বন্ধু বান্ধৱীক লগ পাই এটা আনন্দৰ মুহূৰ্ত সময় কটাব, ভাল সময় পাৰ হ'ব। ইতিবাচক মানুহৰ সংগীয়ে আপোনালোকৰ ব্যক্তিত্ব আৰু অধিক বৃদ্ধি কৰিব। লগতে কৈছে যে আপোনালোকৰ কামৰ পদ্ধতি আৰু বুজাবুজিৰে কাম কৰাৰ সময়মতে যদি বুজাবুজিৰে কামখিনি কৰে সময়মতে সম্পূৰ্ণ হ'ব, আণ্ডাৰষ্টেণ্ডিং লাগিব। আজি বন্ধুক ধন ধাৰে দিব লগা হ'ব পাৰে। আজি পৰিয়ালৰ কোনো সদস্যৰ অসুস্থতাৰ বাবে দৈনন্দিন জীৱনত কিছু ব্যাঘাত জন্মিব পাৰে। আপোনালোকে আজি বেছি চিন্তা নকৰিব, সোনকালে স্বাস্থ্যৰ উন্নতি হ'ব। যদি হেল্থৰ প্ৰব্লেম হয়, বেছিভাগ কাম আজিৰ দিনটোত ফোন বা যোগাযোগৰ জৰিয়তে কৰা হ'ব, কিন্তু উপাৰ্জনৰ উৎসৱৰ বা উন্নতি হ'ব বুলি কৈছে। কোনো ধৰণৰ অবৈধ কামত আগ্ৰহ প্ৰকাশ নকৰিব, আগ্ৰহ নল'ব, অন্যথা কোনো কাৰণ নোহোৱাকৈ কিবা এটা সমস্যাত পৰিব লগা হ'ব পাৰে। আজি ঘৰৰ যি ব্যৱস্থা সঠিক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কেও পাৰিবাৰিক অনুমোদন বা ছাপোৰ্ট পাব পাৰে বুলি কৈছে। এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব। অত্যধিক কামৰ বোজাৰ লগতে আপোনালোকৰ জিৰণিৰ বাবে কিছু সময় উলিয়াটো গুৰুত্বপূৰ্ণ। যিমানে কাম নাথাকক, যিমানে বিজি নাথাকক, নিজৰ বাবে সময় উলিয়াওক, নিজৰ হেল্থৰ বাবে। আজি কিছুলোকৰ ভৰি বিষ বা ফুলাৰ দৰে সমস্যাও বাঢ়িব পাৰে, গতিকে ধ্যান দিব লাগিব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।